শিৱসাগৰৰ দৃশ্য এয়া শুকুৰবাৰে শিৱসাগৰত ৰাইজৰ দলৰ প্ৰতিনিধিৰ আহ্বান ক্ৰমে নিৰ্বাচনী আয়োগৰ এটা দলে এইদৰে জব্দ কৰিছিল কেতবোৰ নথি পত্ৰ ৰাইজৰ দলৰ অভিযোগ বিজেপিয়ে অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে ভোটাৰৰ মাজত লগে লগে ঘটনাস্থলীত উপস্থিত হৈছিল নিৰ্বাচনী আয়োগৰ দল এটা নিৰ্বাচনৰ বতৰত বিজেপিয়ে প্ৰপত্ৰ বিতৰণ কৰিছে কিয় অৰুণোদয় নামত বিজেপিয়ে ভোটাৰক ঠগিব বিচাৰিছে নেকি কংগ্ৰেছৰ অভিযোগ সংক্ৰান্তত মুখ্যমন্ত্ৰীয়ে কি কয় কিন্তু এটা মানুহে কোনে অৰুণোদয় যে ফাঁকি নহয় এইটো সবেই জানে কোনবাই বহুত দিন দিল্লীত আছে তেওঁ নাজানে যে মানুহে অৰুণোদয় পাই আছে এটা অৰুণোদয়টো ফাঁকি বুলি ক'লে মানুহে কোৱাজনকে পছন্দ ফাঁকিয়াল বুলি ক'ব অৰুণোদয় ফাঁকি হ'ব পাৰে নেকি চৰকাৰী চাকৰি ফাঁকি হ'ব পাৰে নেকি মোদীৰ গ্যাৰেণ্টি ফাঁকি হ'ব পাৰে নেকি গতিকে এইবিলাক ক'লেতো কোৱাজনকে মানুহে বেয়া পাব যোনে ভাল ৰাজনীতি জানে সি এতিয়া সূৰ্যটো পূবৰ পৰা নোলাই পশ্চিমৰ পৰা ওলাই বুলি ক'ব নেকি এনেধৰণৰ প্ৰপত্ৰ বিতৰণ নতুন কথা নহয় দেশৰ ভিন্ন প্ৰান্তত এনে প্ৰপত্ৰ বিতৰণ কৰা হয় এইটোতো পূৰ্বতেও বহুত ৰাজ্যত কৰিছে এইটো এটা নতুন কথা নহয় এইটো আমি প্ৰথম নহয় এইটো এটা স্বাভাৱিক যেনেকৈ মেনিফেষ্টত আমি প্ৰতিশ্ৰুতি নিদিওঁ জানো আজি কংগ্ৰেছে কি বুলি কৈছে প্ৰতিগৰাকী ব্যক্তিক দুখীয়া মানুহ কিমান 1 লাখ টকাকৈ দিম বুলি কৈছেনে তেতিয়াহ'লে এইটো কি ক'ব আপোনালোকে 1 লাখ টকাকৈ দিম বুলি কৈছে তাৰমানে কি ক'ব হয়নে গতিকে মই ভাবোঁ যে এইটো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া গতিকে আমি জনসাধাৰণৰ ওচৰলৈ গৈ পেলাই এইখিনি কথা জনাৰ আগ্ৰহ কৰাটো ভুল হ'বই নোৱাৰে যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত আছে মন্ত্ৰী পীযুষ হাজৰিকা শিৱসাগৰত এইদৰে প্ৰপত্ৰ জব্দ কৰা ঘটনা সংক্ৰান্তত মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া জানিব বিচৰা হৈছিল এইটো নাজানো তেনেকুৱা কিবা কাম কৰিছে বুলি মই নাজানো শুনাও নাই আমি এটা কামেই কৰিছোঁ ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ ৰাইজক সহায় কৰিবলৈতো সহায় কৰাটো মিছা কথা নহয় কংগ্ৰেছতো বহুত মিছা কথা কৈয়ে থাকে আমি মিছা কথা নকওঁ আমি সঁচা কথা কওঁ ৰাইজক সহায় কৰিম বুলি কওঁ যদি অৰুণোদয় দিম বুলি কৈছোঁ ৰেচন কাৰ্ড যাৰ আছে সকলোকে যদি অৰুণোদয় দিম বুলি কৈছোঁ এইটোতো বেয়া কথা কোৱা নাই এইটো সকলোৱে অনাগত সময়ত অসমৰ যিসকল ৰাইজৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব সেইটো কাৰণে যদি কিবা নিৰ্বাচনী বিধি উলংঘা হৈছে মই নাভাবোঁ আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ ৰাইজৰ কাৰণে কাম কৰোঁ এয়া প্ৰপত্ৰ বিতৰণ নহয় এয়া অৰ্থনৈতিক জৰীপহে বাকী অনুপ্ৰিয় সেইটো কেতিয়া অনুৰোধ প্ৰপত্ৰ বিতৰণ মোৰ আছে প্ৰপত্ৰখন ভাৰতীয় জনতা পাৰ্টিৰ অৰ্থনৈতিক জৰীপ কংগ্ৰেছে কোনে মানা কৰিছে এখন বনাই দিলে হ'ল তাতে ক'ত চৰকাৰী প্ৰপত্ৰ এখন অৰ্থনৈতিক জৰীপ যদি সেইখিনিয়ে বুজি নাপায় আমি অৰ্থনৈতিক জৰীপ কৰিছোঁ কোন মানুহে কি আঁচনি পাই আছে কি পাবলৈ বাকী আছে তাত গৌৰৱেৰে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ফটো পদুম ফুলৰ ফটো হিমন্ত বিশ্ব শৰ্মা ফটো কাগজখন আপোনালোকে পঢ়ি চোৱা নাই কৈ আছে অৰুণোদয় প্ৰপত্ৰ বিলাইছে অৰ্থনৈতিক জৰীপ কংগ্ৰেছে গেৰাণ্টি কাৰ্ড বিলোৱা নাছিলে নেকি কৰ্ণাটকত কোনে মানা কৰিছে যে তাতে ভূপেন বৰা ফটো ৰাহুল গান্ধীৰ ফটো এখন লগাই পিনে তেনেকুৱা বনাই যাওক কংগ্ৰেছেও কিছুমান আঁচনি ঘোষণা কৰা নাই জানো সেই কাৰ্ডখন বনাই তেওঁলোকে বিলাই দিলে হ'ল কাৰ আপত্তি আছে ইতিমধ্যে কংগ্ৰেছে ইয়াক ইছ্যু হিচাপে লৈছে গৌৰৱ গগৈয়ে বিভিন্ন সভাত দাবী কৰিছে তেওঁ যিটো স্থানলৈ যায় সেইটো স্থানতেই এইদৰে প্ৰপত্ৰ বিতৰণ কৰে বিজেপিয়ে কিন্তু বিজেপিৰ অভিযোগ মতে এই ধৰণৰ অৰ্থনৈতিক জৰীপ কৰাৰ কথা পূৰ্বেই ঘোষণা কৰিছিল বিজেপিয়ে ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা